পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি বহিৰাজ্যত কৰ্মসূত্ৰে যোৱা ৰাজগড়ৰ উমাকান্ত অন্ধ্ৰপ্ৰদেশত নিৰুদ্দিষ্ট পৰিয়ালৰ মাজত হাহাকাৰ টিংখাং সমষ্টিৰ ৰাজগড় অঞ্চলৰ এজন ব্যক্তি বহিৰাজ্যত নিৰুদ্দিষ্ট হোৱা ঘটনাই হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত পত্নী পুত্ৰ বুৱাৰী নাতিসহ এখন ভৰপূৰ সংসাৰ থকা লোকজন ৰহস্যজনকভাৱে বহিৰাজ্যত সন্ধানহীন হৈ আছে টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমৰা গাঁৱৰ 55 বছৰীয়া উমাকান্ত বৰা নামৰ লোকজন বহিৰাজ্যত কৰ্ম সংস্থাপনৰ মানসেৰে অন্ধ্ৰপ্ৰদেশলৈ বুলি ৰাওনা হৈছিল যোৱা 20 এপ্ৰিলত একে গাঁৱৰে হৰিপ্ৰসাদ ভূমিজ আৰু কাজী নামৰ লোক দুজনৰ সৈতে ৰেলযোগে যোৱা আটাইকেইজন নিৰ্দিষ্ট সময়ত গন্তব্যস্থান পালেগৈ বুলি পৰিয়ালৰ লোকক অৱগত কৰে উল্লেখ্য যে 23 এপ্ৰিলত উমাকান্তৰ লগৰ এজনৰ সৈতে পৰিয়ালৰ যোগাযোগ হয় যদিও উমাকান্ত বৰাৰ সৈতে কথা হোৱা নাছিল লগত যোৱা এজনে উমাকান্ত বৰা বিয়লি কোঠাৰ পৰা ওলাই গৈ বৰ্তমানলৈকে ঘূৰি অহা নাই বুলি অৱগত কৰে ইয়াৰ পিছৰে পৰা উমাকান্ত বৰাৰ সৈতে কোনো যোগাযোগ হোৱা নাই পৰিয়ালটোৰ উমাকান্ত বৰাৰ নিৰুদ্দেশৰ খবৰ পোৱাৰ পিছতে পৰিয়ালটোত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ইপিনে মংগল নামৰ এজন লোকে তেওঁলোকক অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰিছিল বুলি উমাকান্তৰ পত্নী কল্পনাই জানিবলৈ দিয়ে শনিবাৰ দিনাখনি দিনৰ 12 বজাত তেখেত অন্ধ্ৰপ্ৰদেশলৈ বুলি ওলাই গৈছিল কি কৰিবলৈ গৈছিল তাত কোনোবা ফেক্টৰী এটাত কাম কৰিম বুলি লগৰখিনিৰ লগত গৈছিলে কোন গৈছিল লগত হৰিপ্ৰসাদ ভূমিজ গৈছিলে আৰু কাজী বুলি এজন গৈছিলে কোনে গৈছিল তেওঁলোকক মংগল বুলি এজনে মানুহজনে লৈ গৈছিলে মংগলজন হাতে খাতি বুলি কোৱা শুনিছো আপুনি লগ পাইছিলে নাই তেখেতক লগ পাইছো তেওঁ যোৱা নাই তেওঁ বৰ্তমান গৈছে নাই যোৱা এইটো নাজানো কিন্তু যোৱা কথা আছিলে যোগাযোগ কেতিয়ালৈকে হৈছিলে আপোনাৰ মোৰ যোগাযোগ তিনিচুকীয়াৰ পৰা এবাৰ হৈছিলে যোৱা দিনা পিছদিনাখনি ৰাতিপুৱা গুৱাহাটীৰ পৰা হৈছিলে সোমবাৰ দিনাখনি ৰাতিপুৱা 5 মান বজাত মই ফোন কৰিছিলোঁ তেতিয়া তেওঁ কোন জেগা পাইছেহি ঠিকনা নাই বুলি কৈছিলে লগৰজনে কৈছিলে আৰু তেওঁ কথা পাতিছে মোৰ লগত তাৰপিছৰ পৰা মোৰ কথা হোৱা নাই যিজন আচল ঠিকাদাৰ তেখেত হাতে খাতিয়ে হয় তেখেতৰ নাম্বাৰটো লৈ মই ফোন কৰিলোঁ তেখেতে ক'লে তেতিয়া এনেকৈ মই 200 পইচা দিছিলোঁ আবেলি 4 মান বজাত তেখেতলোক আহি মানে পালেহি 3-3:30 মান বজাত পাইছেহি আহি খাই বৈ জীয়াই খটাই ঠিক 4টা মান বজাত তেখেতলোকক মই 200 পইচা দিছিলোঁ যে কাগজখিনি জিএছ কৰি আনক কাইলৈৰ পৰা কাম জইন কৰিব লাগিব বুলি তেতিয়া তেখেতলোক ওলাইতো গ'ল ঘূৰি আহোঁতে মই তেখেতক লগ পাইছোঁ বুলি কৈছে কিন্তু লগৰকেইজনে কৈছে যে আমাৰ লগত যোৱাই নাই সি অকলে আগত ওলাই গৈছে বুলি কৈছে আৰু যেতিয়াৰ পৰা নাইকিয়া হৈছে মোক জনোৱাও নাই তেখেতলোকে দিছোঁ ৰাজগড় আৰক্ষী দিছোঁ তেখেতলোকে ক'লেতো তাৰপৰা এটা কিবা আহিব লাগিব তেতিয়া আমি পাৰিম আমি ইয়াৰ পৰা একো কৰিব নোৱাৰিছোঁ কাগজখন ৰাখি থৈছোঁ তেনেকৈ বুলিয়ে ক'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অকণমান মোৰ লগত যদি সহায় সহযোগ কৰি দিয়ে মোৰ স্বামী সোনকালে ওলাব বুলি মই আশা কৰিছোঁ মানে তেওঁ মানে ঘৰৰ চলিবলৈ অসুবিধা হোৱাৰ কাৰণে কাম বিচাৰি গৈছিলে নেকি হয় মোৰ পৰিয়ালটো দেখিছেই দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা পৰিয়ালটোৰ মুৰব্বীজন এইদৰে বহিৰাজ্যত নিৰুদ্দিষ্ট হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে উমাকান্ত বৰা তেখেত গৈছিলে অন্ধ্ৰপ্ৰদেশলৈ বুলি কিন্তু সঠিক আমি মানে প্ৰথমতে গম পোৱা নাছিলোঁ ঘৰত মানে কোনো যোনে নিছিলে তেখেতলোকে আহি পিনি আমাক ঘৰত জনোৱা নাছিলে পিছতহে গম পাওঁ যে অন্ধ্ৰপ্ৰদেশলৈ গৈছে বুলি প্ৰথমতে হাতে খাটি লৈ বুলি গ'ল হাতে খাটিৰ পৰা তিনিচুকীয়ালৈ যোৱা বুলি গম পালোঁ তাৰপিছতে গুৱাহাটীৰ পৰা ফোন কৰিছিলে তাৰপিছত গৈ পালেগৈ বুলিও শুনিলোঁ কিন্তু তাৰ পিছৰ পৰাই কাগজ জেৰেক্স কৰিবলৈ বুলি ওলাই গৈছিলে বুলি কৈছে কিন্তু কাগজ পত্ৰ নিয়া নাই বেগতে আছে তেখেত অকল সোধাতে ওলাই গৈছিলে বুলি কৈছে ৰুমৰ পৰা আৰু লগৰকেইজনে এই মালিকে কোৱা মতে গোটেইকেইজন একেলগতে গৈছিলে ঘূৰি আহোঁতেহে তেখেতে পিছ পৰিছিলে আহি সোমোৱাহি নাই বুলি কৈছিল কিন্তু লগৰকেইজনে কোৱা মতে কিন্তু তেখেত আগবাঢ়িয়ে ওলাই গ'ল বুলি কৈছে লগত যোৱা নাই
সেইবুলি কৈছে কিন্তু এতিয়া তাকে লগৰ কিজন কোন কোন গৈছিল লগত গৈছিলে আমাৰ ওচৰৰে হৰিপ্ৰসাদ ভূমিজ বুলি এজন আৰু তেখেতৰ অৰিজিনেল নামটো কি নাজানো কিন্তু আমি গাঁৱত কাজী বুলি জানো কাজী হেমৰাম তেখেত গৈছিলে আৰু বাকী বেলেগ ফালৰ পৰা গৈছিলে কেইজনমান বুলি শুনিছো দেউতাই ঘৰত তেওঁ কৈছিলে কিন্তু লগত যোনে মানে দায়িত্ব লৈছিলে নিয়া হেৰি কৰা তেখেতলোক কোনো আহি পিনি আমাৰ ঘৰত জনোৱা নাছিলে যে আপোনালোকৰ মানুহজনক এনেকৈ নাই নিবলৈ লৈছো বা তেখেত যাওঁ বুলি কৈছে নিম একো সোধা পোছাও নকৰিলে মনে নিয়া নিচিনাকে লৈ গৈছে আগে পিছে তেনেকে গৈছিল নাই যোৱা আগে পাছে ক'তো কেনেকৈ যোৱা নাই তাত কি কাম কৰিবলৈ নিয়া কথা আছিল তাত এনেই ইভাগে কোম্পানী কাম কৰিম বুলি কৈছিলে কিবা চাদা ফেক্টৰী নে কিবা বুলি শুনিছিলো পইচা চইচাৰ লগত কিবা নিচিনা তেখেতে পইচা পাতি একো নিয়া নাই কোনো সদাশয় লোকে নিৰ্দিষ্ট ব্যক্তিজনৰ সন্ধান লাভ কৰিলে 9395263365 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাজগড়ৰ পৰা মিৰাণ ইছলাম দৈনিক অগ্ৰদূত ডিজিটেল